আমাৰ বিদ্যালয়ৰ শিক্ষক প্ৰয়াত শিক্ষক শংকৰ ছাৰ আৰু সেই শংকৰ ছাৰে আমাৰ বিদ্যালয় সংগীতটি ৰচনা কৰিছিল আৰু তেখেতৰ এটি খুব ভাল লগা কবিতাটো মোৰ ভাল লাগে আৰু বহুতৰে ভাল লাগে আৰু কবিতাটো সকলোৰে পৰিচিত আৰু সেই কবিতাটোৱে অকমান দুখ আবৃত্তি কৰিবলৈ ওলাইছোঁ তাৰ লগতে আজি মঞ্চত উপবিষ্ট নীলিম কুমাৰ ছাৰ আছে মোৰ প্ৰিয় কবি তেখেতৰো যদি পাৰোঁ মোৰ এটা খুব ভাল লগা কবিতা দুখাৰী অকমান আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ শংকৰ ছাৰক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ প্ৰতিজন প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষক প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তেখেতৰ সেই জ্ঞানৰ আলয় প্ৰাণৰ আলয় প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয় সেই গীতটিতেই যেন তেখেতৰ প্ৰতিভাখিনিৰ উমান পাইছিল আৰু পোহৰৰ পাতে পাতে তেখেতৰ বহুত প্ৰতিভা উমান পাইছিল তাৰে এটি কবিতা পোহৰত প্ৰকাশ পোৱা কবিতা আঘোণত আহিবা বৰষুণৰ বতৰত তুমি আমাৰ গাঁৱলৈ নাহিবা বাটবোৰ বোকা পানীৰে ভৰি থাকে তুমি কষ্ট পাবা হয়তো ঘিণো কৰিব পাৰা যদি আহা মোক জনাবা কৃষ্ণকাইকৈ গৰু গাড়ীখন পঠিয়াই দিম বাছ ৰখা চকটোলৈ তোমাক চৰাঘৰত বহিব দিব প্ৰথমে তোমাক এঘটি পানী দিব আয়ে নতুবা ভনীয়ে যদি পানী ঘটি আয়ে দিয়ে জানিবা ভনীজনী তেতিয়া বোকাত গুজিব গৈছে সেউজীয়া সপোন তাৰ পাছত তোমাক দিব কাঁহী ভৰাই বতৰৰ ফল তাৰ পাছত হয়তো দিব গাখীৰৰ সতে তিয়াই থোৱা এবাটি কোমল চাউল তুমি নাখাওঁ বুলি নকবা আয়ে বেয়া পাব বেয়া পালে নামাতিব যদি কোমল চাউল দিয়ে জানিবা আমি সুখতে আছোঁ যদি নিদিয়ে তেনে জানিবা যোৱা ৰাতি আমাৰ গাঁৱত ধুমুহা আহিছিল গোহালিৰ বেৰত যদি জাপি আৰু নাঙলখন নেদেখা জানিবা মই তেতিয়া পথাৰত বোকা পানী আৰু সপোনৰ সতে খেলি আছোঁ সেয়ে তুমি আঘোণত আহিবা মই তোমাক সোণগুটি দেখুৱাম য'ত আছে মোৰ ঘামৰ পৰশ নৈৰ পাৰত বহি সুধিম তুমি কেনে আছা তোমাৰ চহৰখন একা আৰু বহুত কথা আঘোণত আহিবা ধন্যবাদ শংকৰ ছাৰৰ কবিতা এটি নাজানো কেনেকুৱা হৈছে নীলিম কুমাৰ ছাৰৰ সন্মুখত এটা কবিতা আবৃত্তি কৰাৰ হাবিয়াস বহুত দিনৰ আছিল গতিকে তেখেতৰ এটি খুব ভাল লগা কবিতা ভাল মানুহ কবিতাটো বহু পুৰণা আৰু কবিতাটো শুনিবচোন আপোনালোকে ভাল মানুহ লগ পালে মোৰ কষ্ট হয় এই ভাবি যে তেওঁৰ দুখ হয় অসীম ভাল মানুহ লগ পালে সাৱটি ধৰোঁ আৰু অনুভৱ কৰোঁ তেওঁ ডুবিব কিমান তেওঁৰ পিঠিত হাত বুলাই দিওঁ য'ত চাবুক মাৰে আন্ধাৰ বতাহে লাগি চাই ৰওঁ তেওঁৰ দুই ওঠ যাক বোবা কৰা হয় নিৰ্মম অবিশ্বাসেৰে আৰু খামুচি ধৰোঁ তেওঁৰ যি হাত ভৰি আছে সৰলতাৰে সিক্ত অজস্ৰ ফুলৰ দাগেৰে ভাল মানুহ লগ পালে মোৰ কষ্ট হয় কাৰণ অনিদ্ৰাই স্বীকাৰ কৰে তেওঁৰ দাঁতৰ বিষ হয় অত্যাধিক ভাল মানুহৰ ঘৰৰ কেঁচুৱাই আমনি কৰে বেছি তেওঁৰ প্ৰতিবেশী হয় উগ্ৰ হিংসুক ড্ৰাইভাৰে তেওঁক ঠগাই লগুৱাই তেওঁক জ্বলায় ভাল মানুহে বজাৰ কৰিব নাজানে কিনি আনে পচা আলু চেক চাই থাকে ধৰিবলৈ তেওঁক অভাৱ নামৰ এটা ৰাক্ষসে ভাল মানুহ তৎক্ষণাত মৰি যায় বা জীয়াই থাকে তিল তিলকৈ ভাল মানুহ লগ পালে মোৰ ভাল লাগে যে এই ভাবি যে তেওঁৱেই হাঁহিব পাৰে পৃথিৱীৰ আটাইতকৈ সুন্দৰ হাঁহিটো এই শেষৰ লাইনটোতে যেন সমগ্ৰ কথাখিনি আমাৰ জীৱনৰ জীয়াই থকাৰ মজাখিনি ভাল মানুহ হৈ প্ৰতিফলিত হয় ভাল মানুহে হাঁহিব জানে পৃথিৱীৰ আটাইতকৈ সুন্দৰ হাঁহিটি ধন্যবাদ